আধাতে মৰহিল এটি সপোন কালৰ বুকুত বৰ বিষ হৈ ৰ'ল এ বহাগৰ দুখ বিহু মাৰিবলৈ গৈ ঘূৰি নাহিল নিশামনি হালৈ নলবাৰীৰ আকাশত আজি মেঘ নাই তথাপি যেন চৌদিশে এক গধুৰ বিষণ্ণতা অন্ধকাৰময় পৰিৱেশ যিখন পদূলিত কালিলৈকে এজনী চঞ্চল ছোৱালীৰ খোজৰ শব্দ শুনা গৈছিল আজি সেইখন পদূলিত কেৱল উচুপনি নিমিষতে সকলো শেষ হৈ গ'ল নিয়তিৰ এক নিষ্ঠুৰ পৰিহাসে কাহিনীলে এটি উদীয়মান প্ৰাণ তাই আছিল ঘৰখনৰ পোহৰ মাক দেউতাকৰ সাহস বহুত আশা কৰিছিল নিশাৰ পঢ়া শুনালৈ হয়তো তাইৰো মন আছিল আকাশ চুব খোজাৰ হেঁপাহ কিন্তু এক মৰ্মান্তিক দুৰ্ঘটনাই সকলো স্তব্ধ কৰি দিলে যিখন হাতত কলম থাকিব লাগিছিল সেইখন হাত আজি নিথৰ মা কৰি আৰ্তনাদ সহিবলৈ কাৰো শক্তি নাই উভতি আহ না মাজনী এই চিঞৰে যেন বতাহকো কঁপাই তুলিছে যিজনী জীয়ৰীক লৈ জীয়াই থকাৰ হেঁপাহ আছিল সেইজনী জীয়েকৰ নিথৰ দেহটো চাব লগা হোৱাতকৈ ডাঙৰ দুৰ্ভাগ্য এজনী মাতৃৰ বাবে কিবা হ'ব পাৰেনে এৰি থৈ গ'ল কেৱল কিছুমান নজ্বলা চাকি আৰু বুকুত বাজি থকা একো একোটা প্ৰশ্ন কাৰ ভুলৰ বাবে বলি হ'ল এই কণমানিজনী নে এয়া কেৱল কপালৰ লিখন নলবাৰীৰ বতাহত এতিয়াও ভাহি আছে তাইৰ সেই চিনাকি হাঁহিটো যিটো হাঁহি এতিয়া কেৱল এটা স্মৃতি বিদায় নিশামনি তোমাৰ আত্মাৰ সদগতি হওক নিউজ ডেস্ক টাইম 8